গুড মৰ্ণিং সকলোকে। যিহেতু মই যোৱাকালি ঘৰলৈ আহিছিলোঁ আৰু এতিয়া মই গৈ আছোঁ হোষ্টেললৈ বুলি, যিহেতু আজি আমাৰ এখন কনক্লেভ আছে, সেইখন আমি এটেণ্ড কৰিব যাব লাগিব আকৌ GMCHলৈ। চ' এতিয়া গৈ আছোঁ আমি হোষ্টেল। এইফালে বৰ্তাই মোক থ'বলৈ আহিছে দেই। মানে মই মানা কৰিছিলোঁ, বৰ্তাৰ গাটো অকণ বেয়া আছিলে, তথাপিও নাই নহ'ব মই থৈ আহিম। এইবোৰ সৰু সুৰা মৰম সঁচাকৈ বহুত ভাল লাগে। তাৰপিছতে ৰুমলৈ আহি ড্ৰেছ চেঞ্জ কৰি আমি ওলালোঁ এনেকৈ কনক্লেভলৈ বুলি। এয়া দেখিছেনে, আমি আটাইবোৰে ফাইনেলি আমি GMCH অডিটৰিয়াম আহি পাই গ'লোঁ। এইফালে আমাৰ লগৰখিনি আমি একেলগে আহিছোঁ আটাইবোৰে। এইফালে ফাইনেলি চাব পাৰে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লাইন ধৰিবলগীয়া হৈছে, যিহেতু আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু লগতে কিটটো ল'ব লাগিব, য'ত পেন পেপাৰ সেইবোৰ থাকে, সেইটো আমি লৈ ল'লোঁ। লৈ এয়া দেখিছেনে, আই কাৰ্ডত একদম ধুনীয়াকৈ নাম লিখি লৈছোঁ। আৰু আইডেণ্টিটি কাৰ্ড বুলি ক'লেই এটা পৰিচয়। এনেকৈ আমি আজিৰ কনক্লেভৰ আৰম্ভণি কৰিছোঁ। আৰু কনক্লেভখন অৰ্গেনাইজ কৰিছিলে DPRCৰ তৰফৰ পৰা, দিগন্ত দাস ফিজিঅ'থেৰাপি ৰিহেবিলিটেশ্যন চেণ্টাৰ, তেওঁলোকৰ 13th এনিভাৰ্চাৰী। তাৰপিছতে গ'লোঁ আমি আটাইকেইজনীয়ে লাঞ্চ কৰিবলৈ। লাঞ্চ কৰি আহি দেখিলোঁ প্ৰগ্ৰেম আৰম্ভ হ'ল। প্ৰগ্ৰেম বুলি কৈছোঁ এইটো কাৰণে, কাৰণ এখন 13th এনিভাৰ্চাৰী উপলক্ষে তেওঁলোকে কনক্লেভ পাতিছে আৰু লগতে কালচাৰেল ইভিনিং এটাও আছে ইয়াতে জড়িত হৈ। খন্তেক সময়ৰ পিছতে আমাৰ মাজত উপস্থিত হ'লহি দিল্লী এইমছৰ ডক্টৰ প্ৰভাত ৰঞ্জন ছাৰ, ছিনিয়ৰ মোষ্ট ফিজিঅ'থেৰাপিষ্ট, আৰু তেওঁক এনেকৈ সম্বৰ্ধনা জনাই আমাৰ কনক্লেভৰ ছেশ্যনটো আৰম্ভ কৰিলে। তেওঁৰ লগত কনক্লেভৰ প্ৰথম ছেশ্যনটো কৰি পেলাই সঁচাকৈ বহুত আনন্দিত হ'লোঁ। বহু কথা জানিব পাৰিলোঁ, শিকিব পাৰিছোঁ। সঁচাকৈ বৰ ভাল লাগিছে ছাৰক লগ পাই। ছাৰক পাৰ্চনেলি লগ পায়ো খুব ভাল লাগিলে। তাৰপিছতেই ছেকেণ্ড ছেশ্যনটো আমাৰ আছিলে ডক্টৰ আলী ইৰানী ছাৰ। তেওঁ ছিনিয়ৰ মোষ্ট ফিজিঅ'থেৰাপিষ্ট হয়, ৰিনাউণ্ড ফিজিঅ'থেৰাপিষ্ট, ইণ্টাৰনেশ্যনেল ফিজিঅ'থেৰাপিষ্ট, মুম্বাইৰ হয়। তেওঁ বৰ্তমান মুম্বাইতে আছে, কিবা ইছ্যুৰ কাৰণে আহিব নোৱাৰিলে আমাৰ মাজত। For really every day calling me and be making sure that I'm there. ছাৰ সঁচাকৈ ইমান মৰমীয়াল আছিলে, ইমান ভাল লাগিলে ছাৰৰ লগত ইণ্টাৰেক্ট কৰি পেলাই। ছেশ্যনটো সঁচাকৈ বহুত ইণ্টাৰেষ্টিং আছিলে, বহু নজনা কথা জানিব পাৰিলোঁ, স্বাস্থ্যৰ কথা, খাদ্যৰ কথা, সঁচাকৈ বহুত ভাল লাগিলে। শেষত আমাৰ ডক্টৰ পল্লৱী গোস্বামী মেম, আমাৰ প্ৰিন্সিপাল মেমক ধুনীয়াকৈ সম্বৰ্ধনা জনালে, যিহেতু DPRCৰ লগত তেওঁ বহু বছৰৰ পৰা জড়িত হৈ আছে। আৰু শেষত 1 ঘণ্টাৰ ব্ৰেক দিছিলে আমাক। আমি ওলাই গ'লোঁ জুচ খাবলৈ বুলি। নেক্সট ভিডিঅ'টোলৈ আপোনালোকে অপেক্ষা কৰিব।